তেখেতলোক আছে TMCHত আছে, তেজপুৰ মেডিকেল কলেজত আছে। দুইজন TMCHতে আছে। এজন হৈছে টকৌবাৰী আৰু যিজন জেই ওলাইছে জাপানী এনকেফেলাইটিছ যিজন হৈছে এজন টকৌবাৰী আৰু যিজন মানে আপোনাৰ ডেংগু ওলাইছে সেইজন ফাটিয়াবাৰী। হেৰিয়া এইটো কি বুলি কয় চকৰা। আপোনালোকৰ ফালৰ পৰা এতিয়া কি ধৰণৰ সজাগতা দিয়ে? আমাৰ ফালৰ পৰা আমি সজাগতা এৱাৰনেছ মিটিং পাতিছোঁ, ৰাইজক সজাগ কৰিছোঁ। তাৰপিছত ৰাইজক সজাগ কৰি আকৌ আমি তাত গৈ আমি মানে আপোনাৰ BS কালেকশ্যন কৰিছোঁ, মানে ব্লাড স্লাড কালেকশ্যন কৰিছোঁ। তাৰপিছত আদিকে কৰিছোঁ, ৰিজাল্টটো লগে লগে পায়, মানে আদিকে কৰিছোঁ মানে ৰিজাল্টটো লগে লগে পায়, মেলেৰিয়া ৰিজাল্টটো লগে লগে পায়। কিন্তু তাৰপিছত আৰু আমি তাৰপিছত যোৱাকালি আমি ফগিং কৰিছোঁ। আজি আমি যিটো আছে হেৰিয়াত এইটো কি চকৰাত সেইটো আজি আমি ফগিং কৰিম। ৰাইজলৈ কি বাৰ্তা দিব বিচাৰে যে এইটো ৰোগৰ পৰা বাচি থাকিবৰ বাবে? ৰাইজৰ পৰা বাচি থাকিবৰ কাৰণে অকণমান মানে ঘৰখন চাফ চিকুণ কৰি ৰাখিব লাগে, হাবি জংঘলবোৰ কাটিব লাগে। তাৰপিছত ঘৰত সন্ধিয়া সদায় ধূপ ধূনা জ্বলাব লাগে, ঘৰত কচুৱা চচুৱা ব্যৱহাৰ কৰিব লাগে, ধূনা ঘৰৰ ভিতৰত ধূনা ব্যৱহাৰ কৰিব লাগে। ধনী মানুহবিলাকেতো আচলতে কচুৱাই ব্যৱহাৰ কৰিব নহয় বা মটিন ব্যৱহাৰ কৰিব, কিন্তু দুখীয়া মানুহবিলাকে ধূনাটো দিব পাৰিব, ধূনাখিনি দি ব্যৱহাৰ কৰিব লাগে, সেইটোৱে। আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? আমাৰ ফালৰ পৰা মানে কেম্প হিচাপে নাই, আমি প্ৰতিখন চাব চেণ্টাৰ আণ্ডাৰত আমি ITBN কৰা হৈছে। আমাৰ মানে চিনাক্তকৰণ আছে, মানে যিটো মানে হাই ৰিস্ক এৰিয়া বুলি আমাৰ চিনাক্তকৰণ আছে কিছুমান। গতিকে সেই চিনাক্তকৰণ এৰিয়াবিলাকত আমি কি কৰোঁ, আমাৰ মানে কি ITBN কৰোঁ। ITBN মানে আঁঠুৱা ঔষধীকৰণ কৰোঁ। এইটো কৰিলে আমাৰ বহুত ছেফটি হৈ আছে মানে এতিয়া এৱাৰনেছটো। হয়, আৰু কিবা তেনেকুৱা ব্যৱস্থা লৈছে নেকি এৱাৰনেছ? আমাৰ পাতি আছে, আজিও পাতিছোঁ। আজিও আমি এৱাৰনেছ 2-3খন পাতিছে। আমাৰ লাউটাঙিত এখন পাতিছে আৰু গৰৈমাৰীত এখন পাতিছে, তেতেনবাৰী আণ্ডাৰত এখন গৰৈমাৰীত পাতিছে। আজিও পাতি আছোঁ আমি। মূলতে মানে সজাগতা যদি হৈ থাকে ৰাইজ মানে সুৰক্ষিত হৈ থাকিব পাৰিব। ৰাইজে মানে কি নিজেই সজাগতা হ'ব লাগিব। আমিও আমি যিটো এৱাৰনেছ কৰিছোঁ মানে সজাগতা শিবিৰ আমি যিটো পাতিছোঁ, সেই সজাগতা শিবিৰটো আমি যিখিনি কৰিছোঁ সেইখিনিৰ ওপৰত তেওঁলোকে নজৰ দিব লাগিব আৰু সেইখিনি তেওঁলোকে মানিব লাগিব। মানিলেহে মানে মানুহখিনি মানে জ্বৰ বা হেৰিয়াৰ পৰা মানে ডেংগু বা জাপানী এনকেফেলাইটিছৰ হাত সাৰিব পাৰিব। তেখেতলোক আছে TMCHত আছে, তেজপুৰ মেডিকেল কলেজত আছে। দুইজন TMCHতে আছে। এজন হৈছে টকৌবাৰী আৰু যিজন জেই ওলাইছে জাপানী এনকেফেলাইটিছ যিজন হৈছে এজন টকৌবাৰী আৰু যিজন মানে আপোনাৰ ডেংগু ওলাইছে সেইজন ফাটিয়াবাৰী। হেৰিয়া এইটো কি বুলি কয় চকৰা। আপোনালোকৰ ফালৰ পৰা এতিয়া কি ধৰণৰ সজাগতা দিয়ে? আমাৰ ফালৰ পৰা আমি সজাগতা এৱাৰনেছ মিটিং পাতিছোঁ, ৰাইজক সজাগ কৰিছোঁ। তাৰপিছত ৰাইজক সজাগ কৰি আকৌ আমি তাত গৈ আমি মানে আপোনাৰ BS কালেকশ্যন কৰিছোঁ, মানে ব্লাড স্লাড কালেকশ্যন কৰিছোঁ। তাৰপিছত আদিকে কৰিছোঁ, ৰিজাল্টটো লগে লগে পায়, মানে আদিকে কৰিছোঁ মানে ৰিজাল্টটো লগে লগে পায়, মেলেৰিয়া ৰিজাল্টটো লগে লগে পায়। কিন্তু তাৰপিছত আৰু আমি যোৱাকালি আমি ফগিং কৰিছোঁ। আজি আমি যিটো আছে হেৰিয়াত এইটো কি চকৰাত সেইটো আজি আমি ফগিং কৰিম। ৰাইজলৈ কি বাৰ্তা দিব বিচাৰে যে এইটো ৰোগৰ পৰা বাচি থাকিবৰ বাবে? ৰাইজৰ পৰা বাচি থাকিবৰ কাৰণে অকণমান মানে ঘৰখন চাফ চিকুণ কৰি ৰাখিব লাগে, হাবি জংঘলবোৰ কাটিব লাগে। তাৰপিছত ঘৰত সন্ধিয়া সদায় ধূপ ধূনা জ্বলাব লাগে, ঘৰত কচুৱা চচুৱা ব্যৱহাৰ কৰিব লাগে, ধূনা ঘৰৰ ভিতৰত ধূনা ব্যৱহাৰ কৰিব লাগে। ধনী মানুহবিলাকেতো আচলতে কচুৱাই ব্যৱহাৰ কৰিব নহয় বা মটিন ব্যৱহাৰ কৰিব, কিন্তু দুখীয়া মানুহবিলাকে ধূনাটো দিব পাৰিব, ধূনাখিনি দি ব্যৱহাৰ কৰিব লাগে, সেইটোৱে। আপোনালোকৰ ফালৰ পৰা কিবা ব্যৱস্থা গ্ৰহণ কৰিছে নেকি? আমাৰ ফালৰ পৰা মানে কেম্প হিচাপে নাই, আমি প্ৰতিখন চাব চেণ্টাৰ আণ্ডাৰত আমি ITBN কৰা হৈছে। আমাৰ মানে চিনাক্তকৰণ আছে, মানে যিটো মানে হাই ৰিস্ক এৰিয়া বুলি আমাৰ চিনাক্তকৰণ আছে কিছুমান। গতিকে সেই চিনাক্তকৰণ এৰিয়াবিলাকত আমি কি কৰোঁ, আমাৰ মানে কি ITBN কৰোঁ। ITBN মানে আঁঠুৱা ঔষধীকৰণ কৰোঁ। এইটো কৰিলে আমাৰ বহুত ছেফটি হৈ আছে মানে এতিয়া এৱাৰনেছটো। হয়, আৰু কিবা তেনেকুৱা ব্যৱস্থা লৈছে নেকি এৱাৰনেছ? আমাৰ পাতি আছে, আজিও পাতিছোঁ। আজিও আমি এৱাৰনেছ 2-3খন পাতিছে। আমাৰ লাউটাঙিত এখন পাতিছে আৰু গৰৈমাৰীত এখন পাতিছে, তেতেনবাৰী আণ্ডাৰত এখন গৰৈমাৰীত পাতিছে। আজিও পাতি আছোঁ আমি।
মূলতে মানে সজাগতা যদি হৈ থাকে মানুহ ৰাইজ মানে সুৰক্ষিত হৈ থাকিব পাৰিব। ৰাইজে মানে কি নিজেই আকৌ নিজেই সজাগতা হ'ব লাগিব। আমিও অন্য এৱাৰনেছ আমি যিটো এৱাৰনেছ কৰিছোঁ মানে সজাগতা শিবিৰ আমি যিটো পাতিছোঁ সেই সজাগতা শিবিৰটো আমি যিখিনি কৰিছোঁ সেইখিনিৰ ওপৰত তেওঁলোকে নজৰ দিব লাগিব আৰু সেইখিনি তেওঁলোকে মানিব লাগিব। মানিলেহে মানে মানুহখিনি মানে জ্বৰ বা হেৰিৰ পৰা মানে এই ডেংগু বা জাপানী এনকেফেলাইটিছৰ পৰা হাত সাৰিব পাৰিব।